SIT ছিংগাপুৰত কিয় যোৱা নাই বা কেতিয়া যাব, এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰোঁ যে ছিংগাপুৰত ইনভেষ্টিগেশ্যন কৰিবলৈ এটা বিশেষ ব্যৱস্থা আছে, যিহেতু এইটো এটা ফৰেইন কাণ্ট্ৰি। এখন দেশৰ আৰক্ষীয়ে আন এখন দেশত গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে। তো ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত সেইখিনি গৈও পাইছে। এতিয়ালৈকে ইনভেষ্টিগেশ্যনত পোৱা মতে ছিংগাপুৰৰ থকা 11জন লোকৰ নাম পাইছোঁ, যিসকল অসমৰ মূলত বাসিন্দা। তেওঁলোক ইয়ৰ্কত আছিলে, তেওঁলোকক আমি বিচাৰিছোঁ। তেওঁলোকক আনিবৰ কাৰণেও আমি সমন জাৰি কৰিছোঁ, নটিচ পঠিয়াইছোঁ। তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে, তেওঁৰ ষ্টেটমেণ্ট আমি গ্ৰহণ কৰিছোঁ। বাকীকেইজনকো আনিবলৈ আমি নটিচ জাৰি কৰিছোঁ আৰু তেওঁলোক যাতে ইয়াত আহি তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ে, তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই সকলোখিনি আমি গ্ৰহণ কৰিছোঁ। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নহয়, তেওঁলোকে নিজে ফিজিকেলি ইয়াত হাজিৰ হৈ ষ্টেটমেণ্ট দিব লাগিব। তেওঁলোকে নিজে ইয়াত আহিব লাগিব আৰু আমি সেইটোকে বিচাৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকে ইনভেষ্টিগেশ্যনত অনতি পলমে আহি জইন কৰিব।